নতুন ৰাজনীতি দলৰ সৈতে 2026 চনৰ বিধানসভা নিৰ্বাচনত যুঁজ দিব আছাই মৰাণত আছাৰ কাৰ্যনিৰ্বাহক সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে সদৰি কৰে এই কথা তেওঁ কয় যে আজিলৈকে প্ৰতিটো ৰাজনৈতিক দল আৰু চৰকাৰে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ বাদে আমাক একো দিয়া নাই হেহে এতিয়া আমি নিজৰ সাংসদ আৰু বিধায়ক সৃষ্টি কৰিবলৈ নৱগঠিত জয় ভাৰত আঞ্চলিক দলৰ লগত একগোট হৈছো ইফালে জয় ভাৰত দলৰ কেন্দ্ৰীয় সভাপতি উদালগুৰিৰ টেহাৰুগড়ে আছাৰ সহযোগত 2026 ৰ বিধানসভা নিৰ্বাচনত যুঁজ দিয়াৰ কথা সদৰি কৰে স্যার আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই একটা সিদ্ধান্ত লোৱা হ'ল আজিৰ মিটিঙৰ জৰিয়তে 2026 এই ইলেকশ্যনত আদিবাসী ইণ্ডিপেণ্ডেণ্টলি ফাইট কৰিব আৰু নিজস্ব পলিটিক্যাল পাৰ্টিক লৈ পেলাই আমাৰ এমএলএ এমপিৰ দ্বাৰা আমাৰ যিকেইটা আজি পেণ্ডিং ইস্যু আছে এইটো সলিউশনত আনিম এখানে 2026 আমার জয় ভারত পার্টির নামত আদিবাসী বিলাকে প্রতিদ্বন্দ্বিত্ব করব কন্টেস্ট করব আর তার যোগেদি আমি এমএলএ এমপি বনাই লৈ যাম সেকেন্ড নাম্বার পয়েন্ট হল আজির পরাই যেমান ডিস্ট্রিক্ট কমিটি মানে দুর্বল হয়ে আছে এই ডিস্ট্রিক্ট কমিটি বিলাক রিফর্মেশন হব 3 নম্বর পয়েন্ট হল আমার জানি শক্তি অল অসম বিচিছত বনা হব জানি মানে আমার আদিবাসী ইয়ং গার্লস টিনেজার্স তেখেতসকলে আজি আমাৰ সমাজক লিড ল'ব যেহেতু আমাৰ মেইন ভূমিকা আমাৰ মহিলাবিলাকে ল'ব আমাৰ জানিবিলাকে ল'ব এটোৰ কাৰণে 3 নম্বৰ পইণ্টত আমাৰ জানি শক্তি অল অসম বিচিছত বনোৱা হ'ব তো এটোই হয় মেইন পইণ্ট আৰু বাদ বাকি যেতিয়া দৰকাৰ হ'ব তেতিয়া আমি ডিসক্ৰাইব কৰি দিম আমি পলিটিক্যাল পাৰ্টি নহয় সোশ্যাল অৰ্গানাইজেশ্যন আমাৰ আদিবাসীৰ হৈ পেলাই লিড কৰিব আদিবাসীৰ জয় ভাৰত পাৰ্টি এটো আদিবাসীৰ নেতৃত্বত হ'ব কিন্তু এটো জাতিৰ নহয় পলিটিক্যাল পাৰ্টি কিতেও কোনো এটা জাতিৰ হ'ব নোৱাৰে কিন্তু এই পলিটিক্যাল পাৰ্টিক আমাৰ আছাই সমৰ্থন কৰি পেলাই যাব ইয়াত সকলো জনগোষ্ঠীৰ অৱদান আৰু পাৰ্টিসিপেন্টস থাকিব আৰু সকলো জনগোষ্ঠীৰ যিবিলাক ইস্যুজ পুৰি আছে ইস্যুক লৈ পেলাইহে এই পলিটিক্যাল পাৰ্টিটো আগুৱাই যাব এই পলিটিক্যাল পাৰ্টি অলৰেডি গঠন কৰা হৈছে আৰু এই পাৰ্টিটো যোৱা জুন মাহতে গঠন কৰা হৈ আছে তো সেই পাৰ্টিক আমি বুজি পাই পেলাই সেই পাৰ্টিৰ লগত আলোচনা কৰা হ'ল ডিটেইলছ যে আমাৰ ইস্যু বিলাকক ল'ব না নল'ব মেজৰিটি আদিবাসী থাকাৰ কাৰণে তেখেতসকলে আচুৰেঞ্চ দিছে এটোৰ কাৰণে আমি ফুল্লি এই পাৰ্টিক আমি সমৰ্থন কৰিব কাৰণে আমি বাধ্য হৈছো এটো আঞ্চলিক দল হ'ব এটো আমাৰ অসম বিচিছৰ হ'ব ষ্টেট লেভেলৰ তো সেই আঞ্চলিক দলকে আমি যেটো এই আঞ্চলিক দলহে অসমৰ ইস্যু বিলাক বুজি পাব এটোৰ কাৰণে এই আঞ্চলিক দলক আমি সমৰ্থন কৰিম তেখেতৰ পাৰ্টি আছে আৰু তেখেতৰ প্ৰেচিডেণ্ট আহিছে হি নিজে ক'ব ডিটেইলছ এটোৰ বিষয়ে মই টিহাৰুগড় জয় ভাৰত পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি আৰু মোৰ লগত আছে জোনা কুজুৰ ৰাজ্যিক সম্পাদক আৰু মোৰ লগত আছে আমাৰ জয় ভাৰত পাৰ্টিৰ এডভাইজাৰ অনিল টপ্প ডাঙৰীয়া আমাৰ উপসভাপতি আছে এতিয়া কথাটো হৈছে জয় ভাৰত পাৰ্টি যোৱা 2024 বৰ্ষৰ নৱেম্বৰ মাহৰ 19 তাৰিখে আমি গুৱাহাটী প্ৰেছ ক্লাবৰ জৰিয়তে আমি ঘোষণা কৰিছিলোঁ আৰু ইতিমধ্যে সমগ্ৰ অসমত আমাৰ জয় ভাৰত পাৰ্টি জিলা সমিতি সমষ্টি ৱাইজ কমিটি বুথ কমিটি ইতিমধ্যে গঠন হৈ আছে আৰু আগন্তুক পঞ্চায়ত ইলেকশ্যন এমএলএ ইলেকশ্যন এমপি ইলেকশ্যনৰ কাৰণে আমি সাজু হৈ আছোঁ আৰু অসমত তীব্ৰ গতিত আমাৰ এই সমিতি আমি বনাই আছোঁ আৰু অসমৰ ৰাইজে এই জয় ভাৰত পাৰ্টিক সঁহাৰি জনাইছে ভাল লাগিছে এতিয়া চাওক অসমত যিমান জাতি জনগোষ্ঠী আছে সকলোতকৈ পিছপৰা জনগোষ্ঠী বুলি ক'লে আদিবাসী আছে আৰু আদিবাসীৰ যিমান ইস্যুজ আছে জনজাতিকৰণে হওক বা মাটিৰ পাট্টাই হওক বা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কাৰণে হওক তো এই আদিবাসী ইস্যু যিমান আছে আমি এই ইস্যুৰ ওপৰত কাম কৰিম আৰু অসমত যিমান অন্য পিছপৰা জনগোষ্ঠী আছে সকলোৰে পূৰ্ণাংগ উন্নয়নৰ হকে আমি জয় ভাৰত পাৰ্টি আমি কাম কৰিম হয় জয় ভাৰত পাৰ্টি যেহেতু আদিবাসীৰ নেতৃত্বত গঠন হৈছে আৰু আশা হল আদিবাসী জাতীয় সংগঠন আৰু আশা জয় ভাৰত পাৰ্টিক পূৰ্ণ সমৰ্থন জনাইছে হেতু আমাৰ সাহস ভাল লাগিছে সমগ্ৰ অসমতে আশা কেন্দ্ৰ সমিতি ডিস্ট্ৰিক্ট কমিটি তাৰ পিছত আঞ্চলিক সমিতি সকলোৱে জয় ভাৰত পাৰ্টিক তেওঁলোকে সঁহাৰি জনাইছে পূৰ্ণ সমৰ্থন জনাইছে আৰু যাৰ কাৰণে আমি জয় ভাৰত পাৰ্টি তীব্ৰ গতিত আমি আগবাঢ়িবলৈ সক্ষম হৈ আছো মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।